যে আমি জানিয়ে হওক বা নজানিয়ে হওক, শ্ৰদ্ধাই হওক বা হেলাই হওক, যিহেতু আমি যে সমস্তজন বিষ্ণুনগৰ গাঁওবাসী বা বান্ধৱ যুৱক যুৱতী, তে আমি কাৰোবাৰ আগত পৰিচয় এভাগ দিব লগা হ'লে ক'ৰবাত গৈ তে গাঁওখনৰ পৰিচয় দিব লাগিব বিষ্ণুনগৰ, কাৰণ বিষ্ণুনগৰত বসবাস কৰা বাসিন্দাৰ যিহেতু। 2 নম্বৰত ক'বলৈ আপুনি কিবা এটা এড্ৰেছ কৰি পঠাব লগা হ'লেও বিষ্ণুৰ নাম আপুনি অংকিত কৰিবই। এই যে কিবা এটা পৰিচয় দিবলৈ যাওঁতে বিষ্ণু, কিবা এটা এড্ৰেছ লিখিবলৈ যাওঁতে বিষ্ণু, ক'ৰবালৈ বুলি ঘৰৰ পৰা ওলোৱাৰ সময়ত বিষ্ণু ঈশ্বৰৰ নাম, কিবা সেৱা সকাম এভাগ আয়োজন কৰিলে ঈশ্বৰৰ নাম, এই যে ঈশ্বৰৰ নাম যিকোনো প্ৰকাৰে স্মৰণ কৰি থকাৰ শুভ পৰিণাম কিমান মহান এই কথাটো কৈছে বিষ্ণু সহস্ৰ নামত। য়স্য স্মৰণ মাত্ৰেণ জন্ম সংসাৰ বন্ধনাৎ বিমুচ্যতে নমস্তস্मै বিষ্ণবে প্রভো বিষ্ণবে। য়স্য স্মরণ মাত্রেণ জন্ম সংসার বন্ধনাৎ বিমুচ্যতে নমস্তস্मै বিষ্ণবে প্রভো বিষ্ণবে। এই কথাটো কৈছে য়স্য স্মরণ মাত্রেণ, অৰ্থাৎ ঈশ্বৰৰ বিষ্ণুৰ নাম এনেকুৱা মহাতত্ত্ব বুলি কৈছে যে নাম স্মৰণ হোৱাৰ লগে লগে হেনো মানুহৰ কি হয়, মোৰ জন্মে জন্মান্তৰৰ অপকৰ্মৰ ফলত বন্দী হৈ থাকিব লগা যিমানবিলাক কৰ্মবন্ধন আছিল, ইহ জন্মৰে হওক বা ইয়াৰ আগৰ জন্মৰে কৰ্মবন্ধন হওক, আৰু এই মায়াময় সংসাৰৰ আমি মানৱ পধ্যে আমি ভাল কামো কৰিছোঁ, বেয়া কামো আমাৰ দৰে হৈ গৈছে। এই ভাল বেয়া দুইটা কৰ্ম মাজেদিয়ে যিহেতু আমাৰ প্ৰত্যেকজন মানুহৰ জীৱন, দৈনন্দিন জীৱন, গতিকে আমি কৰ্মময় জীৱনত কৰ্ম কৰি জীয়াই থাকিবলৈ যাওঁতে কোনোতো কৰ্মৰ পৰা আমাৰ মহা পুণ্য উদয় হৈছে, আকৌ এনেধৰণৰ কিছুমান কৰ্ম আছে যিবিলাক কৰ্মৰ যোগেদি আমি গতি কৰিবলৈ যাওঁতে আমাৰ হয়তো পাপো সৃষ্টি হৈছে, পাপো উৎপন্ন হৈছে, আৰু পাপৰ বন্ধনত আমি মগ্ন হ'ব লগা হৈছোৱেই। এই দৈনন্দিন জীৱনত আমিতো কৰ্ম কৰিবই লাগিব, কৰ্ম নকৰাকৈ হেনো আমি কোনোজন মানুহ কোনোগৰাকী আই বাপে অকণমান সময় বোলে জীয়াই থাকিব নোৱাৰে। আমাৰ জীৱনটো স্বাভাৱিকতে কি বুলি কৈছে, নাহি কচ্ছিৎ ক্ষণমপি ইয়াতো তিষ্ঠত কৰ্মকৃৎ কাৰ্যতে হ্যবসঃ কৰ্ম সর্বপ্রকৃতিজের গুণের নাহি কচ্ছিৎ ক্ষণমপি ইয়াতু তিষ্ঠত কর্মকৃৎ কার্যতে হ্যবসঃ কর্ম সর্বপ্রকৃতিজের গুণের। স্বাভাৱিকতে হেনো আমাৰ জীৱনবিলাক এনেকুৱা, অকণমান সময় বোলে আমি বিনা কৰ্মে থাকিব নোৱাৰোঁ। এই কথাটো কৈছে, কেলে বিনা কৰ্মে অকণমান সময় থাকিব নোৱাৰোঁ? প্ৰকৃতিৰ স্বভাৱটোৱে এনেকুৱা, প্ৰকৃতিৰ গুণটোৱে এনেকুৱা যে আমি কিবা নহয় কিবা এটা
হয় আপুনি আমি শাৰীৰিকভাৱে কিবা এটা কৰিছোঁ, নহয় মানসিকভাৱে বোলে নহয় শাৰীৰিক আজি একো কাম কৰা নাই, চাব আপোনাৰ মনটো কিন্তু ৰৈ থকা নাই। আমি দেখাত বহি আছোঁ, মনটোৱে কিন্তু কিবা কিবি ভবাৰ কামটো কৰি আছে, কাণ দুখনে কিবা কিবি শুনাৰ কামটো কৰি আছে, চকু দুটাই কিবা কিবি চাই থকাৰ কামটো কৰিছে, নাকটোৰে কিবা কিবি গন্ধ লোৱাৰ কামটো কৰিছে, আৰু জিভায়ো ঠিক তেনেকৈ তিতা নে টেঙা, মিঠা নে জ্বলা সোৱাদ লোৱাৰ কামটো জিভাই কৰি থাকে। এতিয়া এই ইন্দ্ৰিয়বিলাকৰ স্বাভাৱিক স্বভাৱটো এনেকুৱা হ'ল, অযতনে বিভিন্ন ধৰণৰ বৈষয়িক কথাবোৰ ভাবি থকাটোৱেই ইন্দ্ৰিয়বিলাকৰ ধৰ্ম বা কৰ্ম। এই বিভিন্ন ধৰণৰ বিষয়ক আমাৰ ইন্দ্ৰিয়বিলাকে যে বেলেগে বেলেগে কথাবোৰ ভাবি থাকে, বেলেগে বেলেগে যে কৰ্মেন্দ্ৰিয়বিলাকে কৰ্মবিলাক কৰি থাকে, ইয়াত পাপো হৈ যায় কেতিয়াবা, পুণ্যও হৈ যায় কেতিয়াবা। পাপেই হওক বা পুণ্যই হওক, আমাৰ ইন্দ্ৰিয় প্ৰবৃত্তিবোৰো এনেকুৱা হেনো অকণমান সময়ো এনেই থাকিব নোৱাৰে। গতিকে অকণমান সময় এনেই থাকিব নোৱাৰা ইন্দ্ৰিয়বিলাকে কিবা নহয় কিবা এটা কৰি থাকিবলৈ যাওঁতে কৰি থাকোঁতে পাপো হয় পুণ্যও হয়। এই আমি পাপো হৈ থকাৰ পুণ্যও কৰি থাকোঁ, এইটোতো নহ'ব। যে আমি মানুহ যিহেতু জীৱশ্ৰেষ্ঠ, আমি ভবাটো ভাল ভাবিব লাগিব। আমি যিহেতু জীৱশ্ৰেষ্ঠ মানৱ, আমি কৰাটো ভাল কৰ্ম হ'ব লাগিব। সেইকাৰণে ভাল কেনেকৈ হ'ব, কি উপায়েৰে ভালটো কৰা যাব, এই সম্পৰ্কত ভক্তি ৰত্নাৱলী গ্ৰন্থভাগত ইন্দ্ৰিয়বিলাকৰ বিষয়ে এনেধৰণে কৈছে, ও ৰাম আছে মনোচৰ ইন্দ্ৰিয়ৰ বীৰতি যত, ও অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত, এ ৰাম সেই মতে ইন্দ্ৰিয়ৰ বীৰতি নিৰন্তৰে বিষয়কতে জিয়া স্তুতি কৰে। এই কথাটো কৈছে, আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত, আমাৰ ইন্দ্ৰিয় বৃত্তিবিলাক এনেকুৱা চৰিত্ৰৰ, অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত, অৰ্থাৎ নানা বিষয়ত অযতনে প্ৰৱৰ্তন কৰা কথাটো এনেকুৱা, আমি চকুকেইটাক ক'ব নালাগে, অ চকু তই চাচোন এইফালে, সি চাবই। কাণ দুখনক এইটো ক'ব নালাগে, কাণ তই মন দি শুনচোন, সি শুনিবই। ছালকো ক'ব নালাগে, তই অকণমান গৰম নে ঠাণ্ডা খবৰটো আনচোন, ছালে খবৰটো ল'বই। জিভাকো ক'ব নালাগে, তই খাইছ হয় জিভা, তিতা নে বাৰু টেঙা গম ল'বি, আকৌ জিভাই ল'বই। মনটোকো ক'ব নালাগে, মন তই ভাবিবিচোন, তই কেনেকুৱা জানো কথাটো, মনে ভাবিবই। আমি নক'লেও, আমি কোনো যতন নকৰিলেও যিদৰে ইন্দ্ৰিয়বিলাকে সহজে ভাবে, শুনে, কয়, গন্ধ লয়, সেই কথাটো কৈছে, আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তি যত, অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়ত। এই অযত্নে নানা বিষয়ত আমাৰ ইন্দ্ৰিয়বিলাকে চিন্তা চৰ্চা কৰিবলৈ যাওঁতে, লাগি থাকিবলৈ যাওঁতে তাত কেতিয়াবা পাপো হৈ যায়, পুণ্যও হৈ যায়। আমাৰ আচৰণ বিধিবোৰত কেতিয়াবা পাপো হয়, কেতিয়াবা পুণ্য হয়। সেইকাৰণে কবিয়ে এইটো কথাত লিখিছে নহয়, আনে যি কৰিলে তুমি ভালে পোৱা, আনকো কৰিবা সেই,
ওর কথা নি তত নলগাবা সাপকো নযাবা দেই অৰ্থাৎ মই আনে মোক কি কৰিলে ভাল পাওঁ মৰম স্নেহ সাদৰ শুশ্ৰূষা কৰিলে ভাল পাওঁ যদি মই আনে মোক মৰম স্নেহ সাদৰ শুশ্ৰূষা সহায় সহানুভূতি কৰিলে ভাল পাওঁ তেতিয়াহ'লে ময়ো আনকো মৰম স্নেহ শ্ৰদ্ধা সহায় সহানুভূতি সেৱা আদি কৰ্ম কৰিব লাগিব গতিকে আমাৰ ইন্দ্ৰিয়বিলাকে স্বাভাৱিকতে এনেকুৱা হয় কেৱল আনৰ পৰা বিচাৰে আনক দিয়াত নাই কিন্তু দিব নিবিচাৰে এই যে সদায় নিজে আনৰ পৰা লোৱাটোহে বিচাৰে কাকো দিয়াৰ পক্ষত নাই এইটো হ'ল এটা মহান অন্যায় সেইকাৰণে স্বাভাৱিকতে প্ৰৱৰ্তি থকা ইন্দ্ৰিয় কাৰ্যবিলাকত ইন্দ্ৰিয়বিলাকৰ পাপো হৈ যায় পুণ্যওতো হয়েই এই দুয়োটা পন্থাক অৱলম্বন কৰি থকা জঞ্জলীয়া ৰাস্তাটোৰ পৰা মানুহৰ জীৱক পৰিত্ৰাণ দিবৰ কাৰণে এটা ৰাস্তা ভাগৱত গ্ৰন্থই ভক্তি ৰত্নাৱলী গ্ৰন্থই কৃপা কৰিছে কি বুলি কৈছে এই কৰ্মবন্ধনৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ও ৰাম সেহি মতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়কতে জিয়া বিষ্ণু কষ্ট কৰে নকৰে কামনা ভক টিকতে জিয়ান আকে বুলি ভাগৱতী ভকতি প্ৰধান যিমান সহজে ইন্দ্ৰিয় বৃত্তিবিলাকে বিষয় বাসনাৰ কথাত হাবুডুবু কৰে লাগি থাকে সিমান সহজে যদি আমি হেনো বিষয়কত তেজীয়া বিষ্ণুক যদি আমি স্তুতি কৰিব পাৰোঁ অৰ্থাৎ বিষ্ণু ক'ত পোৱা যাব বিষ্ণুক লাভ কৰাৰ দৰ্শন কৰাৰ জেগা ক'ত হয় আমাৰ বাংময় মূৰ্তি ভগৱন্ত বস্তু আছে সিমানেই নহয় ভগৱন্ত বস্তু আপোনা সবত আছে বিষ্ণু আপোনা সবত আছে গতিকে আপোনা সব ভকত ভগৱন্ত আপোনা সবতে গুৰু দেৱ নাম ভকত এই চাৰিও মহাতত্ব বিৰাজমান হৈ থকা কেৱল বিষ্ণু স্বৰূপ আপোনা সব মহাভাগৱত গতিকে আপোনা সবক সেৱা ধৰাৰ বিনিময়ত এনেকুৱা হ'ব নালাগে বুলি কৈছে নকৰে কামনা ভকতিকত তেজীয়ান অৰ্থাৎ ভকতক সেৱা ধৰি এনেকুৱা হ'ব নালাগে বাপ সমস্ত মোৰ আৰু অমুকটো নহয় আপোনা সবে এষাৰ বোলক আৰু সেই ব্যৱস্থাটোৰ কথা ভাগৱত গ্ৰন্থই নাই কোৱা বা ভক্তি ৰত্নাৱলী গ্ৰন্থৰ পদজকাই নাই কোৱা অৰ্থাৎ ভকততে ভগৱন্তৰ সেৱা ধৰক কিন্তু কামনা এভাগহে কৰক কি ও ৰাম কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগুণ নাম ৰাম ভকতৰ সংগ সদানুগুচুক মুখেতো আগুণ নাম ভাগৱত গ্ৰন্থই আমাক ক'লে
যে ইন্দ্ৰিয় বৃত্তিবিলাকে বিষয় বাসনাৰ কথাটোক বৰ্জন কৰি যিমান পৰা যায় গুৰুদেউ নাম ভকতৰ সেৱাত লাগিব লাগে, সিমান অযতনে যিমান অযতনে ইন্দ্ৰিয়বিলাকে বেলেগে বেলেগে বিষয়ত লাগিয়ে থাকে, যিমান সহজে চকুৱে চোৱাৰ কামটো কৰি থাকে, যিমান সহজে মনে বেলেগ বেলেগ বৈষয়িক কথাবোৰ ভবা কামটো কৰি থাকে, মনক কোনেও আজ্ঞা কৰিবই নালাগে, চকুক আদেশ দিবই নালাগে, চাবই যিদৰে। সিমান সহজে আমি যদি জগতৰ ফালে মংগল দৃষ্টিৰে চাব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ মংগলো আহি যাব। মোৰ যদি দৃষ্টি আপোনাসৱৰ ফালে মংগল দৃষ্টি হয়, তেতিয়াহ'লে মোৰ ঘৰখনো মংগলময় হৈ যাব। মোৰ যদি দৃষ্টি আপোনাৰ সবৰ ফালে বেয়া ধৰণে হয়, তে প্ৰথম অমংগলটো মোৰে হ'ব। সেইকাৰণে এই যে সেইকাৰণে আমাৰ উপনিষদত এই জ্ঞানটো আছে, ওম ভদ্ৰম কৰ্ণেভিষ্ণুয়াম দেৱাঃ ভদ্ৰম পশ্যেমাক্ষভিৰ্যজত্ৰাঃ স্থিৰৈৰङ्गैस्तुष्टुवांसस्तनूभिः व्यसेम देवहितं यदायुः। ओम शांति शांति शांति। মন্ত্ৰভাগত এই কথাটো কৈছে, ওম ভদ্ৰম পশ্যেমাক্ষভিৰ্যজত্ৰাঃ। মোৰ দৃষ্টি যলৈকে নাযাওক প্ৰভু, মোৰ যাতে দৃষ্টি সদা সৰ্বদাই মংগলময় হয়, শুভ সম্পন্ন হয়, ভদ্ৰপূৰ্বক হয়, ভাল দৃষ্টি হয়, এই কথাটো কৈছে। মই যি শুনিছোঁ মোৰ কৰ্ণৰ দ্বাৰা যাতে মই ভালটো শুনিবলৈ পাওঁ, আৰু মোৰ ইন্দ্ৰিয়বিলাকে যি কৰ্ম কৰিছে যাতে নিত্য কৰ্ম স্থিৰভাৱে শুদ্ধ কৰ্ম কৰিবলৈ হওক। গতিকে আমি যিমান যিমান পৰিমাণে আনৰ আপোনাৰ ভালটো চাম, সিমান পৰিমাণে কিন্তু প্ৰথম ভালটো নিজৰ হৈ যায়। এই যে আমি ভাল এটা মন লৈ ভাল এটা দৃষ্টিৰেখতে আমি চোৱাৰ যিটো অভ্যাস কৰিলোঁ, যাৰ কাৰণে নেকি আপোনাৰ মোৰ বাস্তৱ জীৱনত আনে আপোনাক ঢেৰ বেয়া ভাৱ লৈ থকা স্বত্তেও আপুনি কিন্তু আপোনাৰ কাৰণে শত্ৰুৱে জন্ম নহ'ব কেতিয়াও কোনোদিনে। সেইকাৰণে যুধিষ্ঠিৰৰ এটা নাম হ'ল অজাত শত্ৰু। যুধিষ্ঠিৰৰ 5টা গুণ বিশেষ আছিলে। এটা হ'ল অহিংসা। যুধিষ্ঠিৰে হিংসা কৰি ভাল নাপাইছিল। আৰু যুধিষ্ঠিৰৰ 2 নম্বৰ গুণটো হ'ল শান্ত। মানে যিমানেই সংকট নাহক, যিমানেই যি নহওক লাগিলে যুধিষ্ঠিৰে কেতিয়াও উদ্বিগ্ন মনা হোৱা নাছিল। খুব শান্ত শিষ্টভাৱে কথাবোৰ ভাবিব পাৰিছিল। যুধিষ্ঠিৰৰ আন এটা নাম হ'ল দান্ত। আন এটা গুণ হ'ল দান্ত, অৰ্থাৎ কোনোবাই কিবা এটা বিচাৰিলে দিয়াৰ কুণ্ঠাবোধ নকৰিছিল। যুধিষ্ঠিৰৰ আন এটা গুণ হ'ল 4 নম্বৰ গুণটো হ'ল জিতেন্দ্ৰিয়, অৰ্থাৎ ইন্দ্ৰিয়ক জয় কৰিব পাৰিছিল যুধিষ্ঠিৰে। অক্ৰোধ, যুধিষ্ঠিৰৰ কেতিয়াও কোনোদিনে ক্ৰোধ হোৱা নাছিলে। আৰু অজাত শত্ৰু, যুধিষ্ঠিৰৰ শত্ৰুৱে জন্ম হোৱা নাছিলে। মন কৰক, যুধিষ্ঠিৰৰ যদি অজাত শত্ৰু গুণটো হয়, তাৰে যুধিষ্ঠিৰক ধোন শৈশৱ কালৰ পৰাই দুৰ্যোধনে শত্ৰুতা বৰণ কৰি আহিলে। কেনেকৈ অজাত শত্ৰু হ'ল? অৰ্থাৎ দুৰ্যোধনে শত্ৰুভাৱ লৈ থাকিলেও তথাপিতো দুৰ্যোধনক কিন্তু দুৰ্যোধনৰ কুবুদ্ধিৰ কাৰণে শকুনিৰ জৰিয়তে
মানে যৌতুক গৃহত সুমিয়াই প্ৰাণ মানে বিনাশ কৰাৰ প্ৰয়াস কৰিছিল। ৰাজ্যজন যথাসৰ্বস্ব কাঢ়ি লৈছিল। দ্ৰৌপদীক কৌৰৱৰ ৰাজসভাত ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিছিল। আদি যিমানবিলাক বেয়া বেয়া কাম কৰিছিল, গোটেইবোৰ বেয়া কাম কৰা স্বত্তেও যুধিষ্ঠিৰে কিন্তু কোনোদিন দুৰ্যোধনৰ শত্ৰু ভবা নাছিলে। দুৰ্যোধনে যিমানে যুধিষ্ঠিৰক শত্ৰুভাৱে নাৰাখক লাগিলে, কিন্তু যুধিষ্ঠিৰে কোনোদিনে দুৰ্যোধনক শত্ৰু বুলি ভবা নাই। সেইকাৰণে এনে এটা দিন আহিল, যিদিনা পাণ্ডৱসকল বনবাসী হৈ আছিল যিটো সময়ত, ঠিক তেনে এটি বিশেষ সময় দুৰ্যোধন, দুশাসন আদি বীৰসকল, কৌৰু পুত্ৰসকল তে ফুৰিবলৈ গৈছিল গন্ধৰ্ব ৰাজ্যত। তে বনাঞ্চলৰ মনোৰম দৃশ্য উপভোগ কৰি ঘূৰি ফুৰোঁতে গন্ধৰ্ব ৰাজ্যৰ এজনী ছোৱালী জোকাইছিল। আৰু গন্ধৰ্ব ৰজাই দুৰ্যোধনক বাকী কুৰু বীৰসকলক পৰাস্ত কৰি দুৰ্যোধনক বান্ধি থৈ দিলে। তেক উপায় নাই, কৰ্ণ, দুশাসন আদি যিমানবিলাক দুৰ্যোধনৰ প্ৰিয় বন্ধু আছিল চব পলাল, দুৰ্যোধনক বান্ধি থৈ দিলে। তে খবৰটো অৰণ্যত বনবাসী হৈ থকা যুধিষ্ঠিৰে গম পালে। ভীম আৰু অৰ্জুনক মাতি আনি ক'লে যে, ভাই ভীম, অৰ্জুন বোলে দাদা, তে আমাৰতো বৰ সংকট এটা হৈছে নহয়। বোলে কি? তে আমাৰ দুৰ্যোধনক গন্ধৰ্বই বান্ধি থৈছে, তে কি কৰিব লাগে? ৰ'বাচোন, যিমানেই নহওক আমাৰতো ভাই। আৰে ভালেই হৈছে, ভীমেতো আৰু মানিয়ে নলয়। ভালেই হৈছে, তাক বান্ধি থোৱা কি, তাক মাৰিয়ে পেলাব লাগিছিলে। নহয় নহয়, খং নকৰিবাচোন, যিমানেই নহওক তে আমাৰতো ভাই, গতিকে আমি আনৰ হাতত অপমানিত হ'বলৈ দিয়াটো, বন্দী হৈ থাকিবলৈ দিয়াটো আমাৰতো উচিত নহ'ব। যে তোমালোক দুইজন গৈ, ভীম আৰু অৰ্জুন, তোমালোক দুইজনে মোৰ আজ্ঞা পালন কৰা আৰু দুৰ্যোধনক মুকলি কৰি আনা। তেওঁ মুকলি কৰি আনিলেগৈ গন্ধৰ্বক পৰাস্ত কৰি। সেইদিনাই দুৰ্যোধনে ভাবিলে, হৰি হৰি, যদি মোক আজি অৰ্জুন ভীমে মুকলি নকৰিলেহেঁতেন, মোকতো মাৰিলেহেঁতেন। তে মোক ইমান ডাঙৰ বিপদত বচাই দিলে ভাই অৰ্জুন, তুমি মোক ইমান উপকাৰ কৰিলা, তুমি কি লাগে তুমি কোৱাচোন, যিটোকে বিচাৰা মই আজি তোমাক তাকে দি দিম। তে অৰ্জুনে ক'লে, দাদা নহয়, তুমি কিবা এটা লোৱা। কি লোৱা কোৱা, মই তাকে দিম। বাৰু হ'ব দাদা, মই সময়ত বিচাৰিম, এতিয়া নালাগেচোন বাৰু, বলক। গুচি আহিল আৰু থাকিল। তে কুৰুক্ষেত্ৰৰ ৰণ চলি আছে। নাই, পিতামহ ভীষ্মক কোনেও পৰাস্ত কৰিব নোৱাৰে। এনেকুৱা বীৰ নাই যি পিতামহ ভীষ্মক পৰাভূত কৰিব। 10 দিন 10 ৰাতি কিন্তু পাৰ হৈ গ'ল কুৰুক্ষেত্ৰ সংগ্ৰাম, নাই আৰু। এনেতে পিতামহ ভীষ্মই দৈনন্দিন সংগ্ৰামত 10,000 পাণ্ডুৰ সেনা নিপাত কৰে, কিন্তু এজনো পাণ্ডৱ মাৰিব পৰা নাই বা মৰা নাই। তে দুৰ্যোধনে পিতামহ ভীষ্মৰ শয়ন কক্ষলৈ গ'ল। গৈ খুব গৰ্বিত ভাষাৰে সৈতে ক'ব লাগিলে, পিতামহ, আপোনাক মই এই কাৰণেই প্ৰধান সেনাপতি পদত নিয়োগ কৰিছিলোঁ। তা আপুনি আজি 10 দিন পাৰ হ'ল, পঞ্চ পাণ্ডৱৰ এজনকো আপুনি অকণমানো ঘাই লগাব পৰা নাই। ঠিক আপোনাৰ জীৱন। এইবুলি যেতিয়া দুৰ্যোধনে অহংকাৰ মদগৰ্বী বাক্যৰ সৈতে ধিক্কাৰ দিবলৈ ধৰিলে, তে পিতামহ ভীষ্মই ক'লে, হেৰৌ দুৰ্যোধন, তোৰ এনেবোৰ অনালায়ক কথা শুনাৰ মই যোগ্য নহওঁ। চা, আজি মই এই 5 পাত বাছি থৈছোঁ, কালিলৈ যুদ্ধত মই 5 পাণ্ডৱ নিপাণ্ডৱ কৰিম। তে লাগি গ'ল নহয় হোৱা দোৱা, কাৰণ পিতামহ ভীষ্মৰ প্ৰতিজ্ঞা অলৰচৰ। স্বয়ং ভগৱান কৃষ্ণই প্ৰতিজ্ঞা
ভংগ কৰিব পাৰে, কিন্তু পিতামহ ভীষ্মই প্ৰতিজ্ঞা নেৰে। আৰু পিতামহ ভীষ্মই ভগৱান কৃষ্ণই ক'লে যে মই সখা কুৰুক্ষেত্ৰ সমৰত তোমাৰ বাৰু ৰথৰ সাৰথি হ'ম, কিন্তু মোৰ এটা চৰ্ত বোলে, কিনো মই অস্ত্ৰ নধৰোঁ হ'লে। তে পিতামহ ভীষ্মই ক'লে ঠিক আছে মই অস্ত্ৰ ধৰাহে এৰিম কিন্তু। আৰু হয় এনেকুৱা ধৰণে এদিনৰ সংগ্ৰাম হ'ল যে পিতামহ ভীষ্মৰ শৰত অৰ্জুনৰ ৰথখনৰ ঘোঁৰা গাত ঘা লাগি গৈছে, আনহে নালাগে পীতাম্বৰধাৰী ভগৱান কৃষ্ণৰ কবচো ভেদি গৈছে। উপায়ন্তৰ হৈ কৃষ্ণই সুদৰ্শন চক্ৰলৈ ৰথৰ পৰা জাপ মাৰি পিতামহ ভীষ্মক নিধনৰ কাৰণে আগবাঢ়ি গ'ল। মানে সেই কথাটো অৰ্থাৎ পিতামহ ভীষ্মই ক'লে মই তোমাক অস্ত্ৰ ধৰাহে এৰিম, কৃষ্ণই ক'লে মই অস্ত্ৰ নধৰোঁ, মোৰ এইটো প্ৰতিজ্ঞা। ঠিক আছে মই চাম বাৰু, অস্ত্ৰ তুমি নধৰা, গতিকে ধৰাহে এৰিম, ধৰাহে এৰিলে। গতিকে তেনেজন পিতামহ ভীষ্মই যেতিয়া কৰিলে কালিলৈ মই 5 পাণ্ডৱ নিপাণ্ডৱ কৰিম, তে কৌৰৱৰ শিবিৰত আনন্দ উৎসৱ। হে কি চিন্তা কৰিছ, কালিলৈ নে থব পিতামহ ভীষ্মই, এই গোটেই পাণ্ডৱ এটাইকেইটাকে থব। এই বাদ দে, আমাৰ ইমান চিন্তাৰ দৰকাৰ নাই, আমি জয় হ'লোৱেই। এই বুলি কৌৰৱৰ শিবিৰত জয় উলহ মালহ হৈ গ'ল। এতিয়া পাণ্ডৱৰ যুধিষ্ঠিৰে খবৰটো গম পায়, পাণ্ডৱ মানে পঞ্চপাণ্ডৱৰ 4জন পাণ্ডৱৰ অৰ্থাৎ যুধিষ্ঠিৰ, ভীম, নকুল, সহদেৱৰ শোৱন শাৱন নাই, একদম মৌন আৰু চিন্তাত বিভোৰ, কি হ'ব আৰু। পিতামহ ভীষ্মই কালি যেতিয়া 5 পাণ্ডৱ নিপাণ্ডৱ কৰিম বুলি 5 পাত শৰ্ত থৈ দিছে, তেতিয়া খাটাং কথা, হে প্ৰভু কি হ'ব। এনেধৰণে চিন্তিত আৰু চকুলো টুকি টুকি যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল বহি আছে। সখা কৃষ্ণই ভাবিলে বাৰু ঠিক আছে, আমাৰ সখা অৰ্জুনে কি কৰিছে চাওঁগৈচোন বাৰু। এইবুলি অৰ্জুনৰ শয়ন কক্ষলৈ কৃষ্ণ সোমাই গ'ল, ৰাতি গুচি আহিলে। তে সখা নাই, টোপনিত লালকাল। তে মাত লগাইছে সখা, নাই হ'ব নাই। তো অৰ্জুনৰ নাকৰ ৰান্ধেদি বাজ ভিতৰ কৰা বায়ুৰ গমনাগমন লৈছে। অৰ্জুনৰ নাকৰ নিশ্বাস বাজ ভিতৰ কৰোঁতে এনেকুৱা এটা ধ্বনি ফুটি উঠিছে, ৰাম কৃষ্ণ ৰাম কৃষ্ণ। ৱা হাতৰ ঠাৰি দাঙি নোমৰ গুৰিয়েদি গমনাগমন কৰা বায়ুৰ বুজ লৈছে, যেন অৰ্জুনৰ প্ৰত্যেকডাল নোমৰ গুৰিয়েদি অহা যোৱা কৰা বায়ুৰ ধ্বনি এনেকুৱা হৈছে যেন ৰাম কৃষ্ণ ৰাম কৃষ্ণ। তই মাত লগালে সখা, নাই টোপনি। ঠেলা মাৰি সুধিছে সখা, চকমক খাই উঠিল অৰ্জুন, কি হ'ল? তুমিতো এই ৰাতিখন ইয়ালৈ কেলৈ আহিলা? এতিয়াতো তুমি জিৰণি ল'ব লাগে, ৰাতিপুৱাই আকৌ যুদ্ধৰ কাৰণে মোৰ ৰথৰ তুমি সাৰথি কৰিব লাগিব, তুমি জিৰণি নলৈ ইয়ালৈ কিয় আহিলা? তে কৃষ্ণই ক'লে সখা তুমিতো এতিয়াও ইমান নিশ্চিন্ত হৈ থাকিব পাৰিছা, শুব পাৰিছা, মানিলোঁ, কিন্তু তোমাক কি হ'ল তুমি সখা কোৱা, কি হ'বলৈ আছে? পিতামহ ভীষ্মই আজি প্ৰতিজ্ঞা কৰিছে, 5 পাত শৰ বাছি থৈছে, কালিৰে সংগ্ৰামত 5 পাণ্ডৱ নিপাণ্ডৱ কৰিব। ইয়াৰ পিছত আৰু হ'বলগীয়া থাকে নেকি? নাই। দাদা যুধিষ্ঠিৰক আদি কৰি ভীম, নকুল, সহদেৱ চকুলো টুকি টুকি বহি আছে আৰু তুমি নাক বজাই শুই আছা। তে অৰ্জুনৰ ভূমিকাটো মন কৰিব লাগে। অৰ্জুনে কি বুলি কৈছে? अब सौंप दिया इस जीवन का सब भार तुम्हारे हाथों में, अब सौंप दिया इस जीवन का सब प्यार तुम्हारे हाथों में। अरे सखा, मैं যিদিনাই মোৰ ৰথৰ ঘোঁৰাকেইটাৰ লাগাম জৰি
যি মুহূৰ্তত মই তোমাৰ হাতত অৰ্পণ কৰি দিছিলোঁ সেই মুহূৰ্ততে মই মোৰ এই দেহৰূপী ৰথখনৰ ইন্দ্ৰিয়ৰূপী ঘোঁৰাকেইটাৰ লাগাম জৰিডালো মই তেতিয়াই তোমাৰ হাততে অৰ্পণ কৰি দিছিলোঁ। अब সম্পত্তি আইছ জীৱন কা সব ভাৰত তোমাৰে হাথোঁ মে। মোৰ জীৱনৰ হৰা জিকা লাভ লোকচান জয় পৰাজয় উত্থান পতন হাঁহি কিম্বা কান্দোন আছে কিম্বা নাই, এই গোটেই ভাৰসাবোৰ সম্পত্তি আইছ তোমাৰে হাথোঁ মে। हार तुम्हारे हाथों में, हार तुम्हारे हाथों में और जीत तुम्हारे हाथों में, हार तुम्हारे हाथों में और जीत तुम्हारे हाथों में। अब सौंप दिया इस जीवन का सब भार तुम्हारे हाथों में। अरे मैं हारिलो तुम्हार हाथत, जिकिलो तुम्हारे जय। मैं ये नकওঁ जय हो गलो कालिले मोर जय बुली गौरव मैं करिबलगिया नाइ। जय हलो तुम्हार जय और मोर हारिब लगा हलो कृष्ण सखा मैं नाहारो, माने तुमी हारि जाबा। एतु हल एक शरणर भूमिका। आमी बोले बाप शरण ललने ललो, भजन भाग ललो, भगतिও करे करो। ता आमी शरण आमार शरण केनेकुवा, आमी किबा स्वार्थत परिहे ईश्वरक चाওঁ, किबा आतुरत परिहे ईश्वरक भाबो। एतु एक शरणर पर्यायत नापायगे। बा बाह्यिक जगतखনৰ কেইজনমান নেদেখা নুশুনা দেৱতাক পূজা অৰ্চনা কৰাৰ নিয়ম কেইটামান বৰ্জন কৰি দিলোঁ, বাছ মোৰ এক শৰণ হৈ গ'ল। মিছা কথা। ভগৱান কৃষ্ণই এখনৰ সংজ্ঞাত এনেকৈ কোৱা নাই। ভগৱান কৃষ্ণই কি বুলি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ अहम त्वां सर्व पापेभ्यो मोक्षयिष्यामि मा शुचः। हे अर्जुन, सर्वधर्मान परित्यज्य, सकलो धर्মৰ বাদ দিয়া, মা মোত একং শৰণম ব্ৰজ, মোত এক শৰণ গ্ৰহণ কৰা। যদি মোত এক শৰণ গ্ৰহণ কৰা, अहम मैं त्वाम तुम्हार सर्व पापेभ्यो, तुम्हार जानित बा अजानित सकलो पापर परा मोक्षयिष्यामि मा शुचः, मैं तुम्हाक मुक्त कर दिम, चिंता नकरिबा। मा शुचः माने शंका नकरिबा, चिंता नकरिबा। एतिके सर्वधर्मान बुली कौते बाह्यिक जगतखনৰ কেইজনমান শুনি থকা দেৱ দেৱতাৰ ৰীতি নীতিক এৰি দিলোঁ, কিন্তু অন্তৰ জগতত মোৰ দেহৰূপী সাম্ৰাজ্যখনত আমাৰতো 14জন দৈৱ শক্তি প্ৰত্যেকৰ শৰীৰত আছে। এই 14জন দৈৱী শক্তিৰ যদি লোভ লালসাবিলাক চলাই থাকোঁ, দম্ভ অহংকাৰবিলাক যদি চলি থাকে, তেতিয়াহ'লে বাহ্যিক জগতৰ কেইজনমান দেৱতাক এৰিলোঁ। সঁচা কথা, অন্তৰ জগতৰ দেহৰূপী সাম্ৰাজ্যৰ দেৱতা কিছুমান কিন্তু পুজি থকা হ'ব। সেইকাৰণে ইহঁতৰ স্বভাৱটোকো বৰ্জন কৰা, অৰ্থাৎ মনৰ যিটো চতুৰালী স্বভাৱ, মনৰ যিটো দাম্ভিক স্বভাৱ, মনৰ যিটো অহং ভাৱনা, ইয়াক ত্যাগ কৰা মানে মনৰ অহংকাৰৰূপী ধৰ্মক ত্যাগ কৰা। আনৰ বেয়া কথা শুনিবলৈ মন নকৰা, আনৰ ভাল কথাটোহে শুনিবলৈ আগ্ৰহ কৰা। ইয়াৰ অৰ্থ হ'ল দিশ দেৱতাক বৰ্জন কৰা হ'ল। ভগৱান কৃষ্ণৰ পদ তুলসী পদৰ ৰেণু গন্ধ লোৱা, ইয়াৰ অৰ্থ হ'ল নাশত থকা অশ্বিনী কুমাৰ নামৰ দেৱতাজনক বৰ্জন কৰা। এনেধৰণৰ এতিকে সৰ্বত প্ৰকাৰে অৰ্জুনে কি কৰিলে? অৱশ্যদিয়াইছ জীৱন কাছম ভাৰ তোমাৰে তুমি,
মই তোমাৰ হাততে মোৰ জীৱনৰ যথা সৰ্বস্ব অৰ্পণ কৰি দিলোঁ। এই তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই, পাৰ্থক্য মাথো নাই এটাই, মোৰ জয় মানে তোমাৰ জয়, মোৰ পৰাজয় মানে তোমাৰে পৰাজয়, মোৰ বেলেগে বুলি একো মই নাই ৰখা। হা, তোমাৰ মোৰ মাজত বেলেগ নাই, মাথোন বেলেগ এটাই আছে। মুঝমে তুঝমে ভেদ यही, मुझमें तुझमें भेद यही, मैं नर हूँ तो नारायण है, मैं संसार के हाथों में, संसार तुम्हारे हाथों में, अब सौंप दिया इस जीवन का सब भार तुम्हारे हाथों में। আরে মোৰ আৰু তোমাৰ মাজত পাৰ্থক্য নাই, কিন্তু এটাই পাৰ্থক্য আছে, মই এজন মানুহ, তো নাৰায়ণ হে, তুমি নাৰায়ণ, মোৰ নৰ, তুমি নাৰায়ণ, পাৰ্থক্য ইমানেই। মই যেহেতু নৰ, মই সংসাৰী, मैं संसार के हाथों में, मैं সংসাৰ হাতত আছো। সংসাৰ ক'ত আছে? संसार तुम्हारे हाथों में, मैं সংসাৰ হাতত আছো, সঁচা কথা। সংসাৰী মানুহ, গৃহী মানুহ, মোৰ ঘৰ দুৱাৰ, ল'ৰা ছোৱালী, টকা পইচা, মাটি বাৰী, সা সম্পত্তি, এইবোৰক লৈ মই এজন গৃহস্থী মানুহ। কিন্তু মোৰ এই গোটেই সা সম্পদবোৰ, এইবোৰ কাৰ মালিক? কোন? এইবোৰৰ মালিক তুমি, আৰু এই গোটেইবোৰ তোমাৰ হাতত আছে। এতিয়া এনেধৰণৰ অৰ্জুনৰ যিটো নিশ্চয়াত্মক ভাৱনা, এই ভাৱনাটো কিন্তু আমাৰ দৈনন্দিন জীৱনত আমি যদি আমাৰ ইন্দ্ৰিয়বিলাককো আছে মনুষ্যৰ ইন্দ্ৰিয়ৰ বৃত্তিযত অযত্নে প্ৰৱৰ্তে যেন নানা বিষয়তে, যিমান অযতনে বেলেগে বেলেগে বিষয়ত লাগি থাকিব পাৰে, সেইমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে বিষয়কত জীয়া বিষ্ণুক স্তুতি কৰে, নকৰে কামনা ভকতিকতে যি আন আকে বুলি ভাগৱতী ভকতি প্ৰধান। এনেধৰণৰ নিষ্কামভাৱে ভকতৰ সংগত থাকি ভকতৰ সেৱা কৰা, গুৰুৰ সেৱা কৰা, দেও নাম ভকতৰ সেৱা ধৰাই হ'ল ভাগৱতী ভকতি। আৰু এই ভাগৱত ধৰ্মৰ মাহাত্ম্য ইমান মহান, আমি যিমান পৰিমাণে ঈশ্বৰৰ নাম জানিয়ে লওঁ বা নজানিয়ে লওঁ, শ্ৰদ্ধাই লওঁ বা হেলাই লওঁ, য়স্য স্মৰণ মাত্ৰেণ জন্ম সংসাৰ বন্ধনাৎ। ঈশ্বৰৰ নাম আপুনি মনলৈ অহাৰ লগে লগে জন্মে জন্মান্তৰৰ যিমানবিলাক পুৰণি অপসংস্কাৰৰ বন্ধনত আমি বন্দী হৈ নাথাকোঁ, লাগিলে সমস্ত সংসাৰ বন্ধন তদ মুহূৰ্ততে খণ্ডন কৰি দিব পাৰে কেৱল ভগৱন্তৰ নামেহে। ইয়াৰ বাহিৰে আৰু কপালৰ লিখন খণ্ডন কৰা, বিধি লিখন খণ্ডন কৰা, না যাগ যজ্ঞ পূজা পাৰ্বণ দান দক্ষিণা আদি তীৰ্থ ভ্ৰমণ কোনো কাৰ্যসূচী ৰূপায়ণ কৰিলেও আমি হেনো যিহেতু কলিযুগৰ অল্পমতি অলপায়ো মানুহ, সেইকাৰণে আমাৰ সব কলিযুগত জন্মা কলি পাপতে আমি লাগি থকা মানুহ কাৰণে আমি অন্য উপায় অৱলম্বন কৰি আমি জীৱনত গতি সাধন কৰাটো অসম্ভৱ বুলি কৈছে।